ঘূৰাই পকাই আমি কুৱেশ্যন নম্বৰ আকৌ 5 পালোহি 5 টো একে কৰিব কি লাগে যে n to the power 4 plus 4n square plus 11 16k ধৰণে সাজিব পাৰি হেতু দেখাব লাগে যত তোমাৰ n যিকোনো এটা অযুগ্ম সংখ্যা ঠিক আছে এতিয়া ইয়াত তোমাৰ চোৱা মানে 16k কৰিব লাগে ঠিক আছে গতিকে আমি 6 লিখাতকে আগৰ গিটাত আমি 6 লিখি আইছো নহয় জানো আমি 4 লিখি কইলে আমাৰ কামটো কৰিবলৈ অকন ইজি হ'ব গতিকে আমি 4 ৰ পৰা স্টাৰ্ট কৰিছো তো স্টাৰ্টিংত কি কৰিলো যে ধৰা হল যিকোনো এটা অখণ্ড সংখ্যা n আৰু 4 ৰ বাবে দুটা সংখ্যা q আৰু r পোৱা যাব যাতে হেতু ঠিক আছে ন একো নাই আৰু এটা লিখিব পাৰা যে সাইডত q আৰু r belongs to তোমাৰ z লিখিব পাৰা বাট নিলিখিলো কোন ইমান কেছ নাই মানে ঠিক আছে বাৰু তো ইয়াৰ পৰা এটো প্যাটাৰ্নৰ আমি এটা নাম্বাৰ পালো ঠিক আছে এতিয়া ইয়াৰ পৰা আমাক লাগে কি যুগ্ম অযুগ্ম সংখ্যা কিটা লাগে ঠিক আছে তো আমি কি লিখিম স্পষ্টভাৱে কি যে n equal to 4q plus 1 ঠিক আছে 4q plus 1 আৰু কি হ'ব আৰু n equal to 4q plus 3 অযুগ্ম odd number ঠিক আছে এটো গম পাবা হয় মানে আমি নাম্বাৰ কি ফৰম্যাটত পাম আমি পাম তোমাৰ 4q plus 1 4q plus 2 4q plus 3 4q plus 4 নাপাও ওকে তো এইকিটাৰ ভিতৰত 4q plus 1 আৰু 4q plus 3 কি হ'ব অযুগ্ম পাম এটো ক্লিয়াৰ নহয় জানো ঠিক আছে কাৰণ 4q যুগ্ম সংখ্যাৰ লগত এক যোগ কৰিছো আকৌ এটো যুগ্ম সংখ্যা ইয়াৰ লগত আমি 3 যোগ কৰিছো বাকিটাটো কি আছে 2 তোমাৰ যুগ্ম সংখ্যা গতিকে হেতু নহবই 4q যুগ্ম সংখ্যা গতিকে আমি নলও তো যুগ্ম সংখ্যা দুটাই পাম ঠিক আছে তো এই দুটাৰ কাৰণে আমি ইয়াত মান পাতিম ঠিক আছে তো কিমান আছিল এটাকে n to the power 4 এতিয়া এনেকে লিখা যে 1 নম্বৰ বুলি দি পেলাই লিখিব পাৰা যে n to the power 4 plus 4n square plus 11 মানে আমি ফাৰ্স্ট এটোৰ কাৰণে কৰিম ঠিক আছে ইয়াৰ আমি পাতিম কিমান 4q plus 1 whole to the power 4 plus 4n square মানে কিমান 4q plus 1 whole square plus 11 আচ্ছা এইখিনি পাৰ্ট মই এফালে লৈছো এতিয়া এফালে কৰিম ক্যালকুলেশন খিনি ঠিক আছে ওকে তো এটো ভাঙা পাওয়ার 4 থাকিলে কিমান হ'ব 8 to the power 4 4 cube whole to the power 4 8 to the power 4 plus কি হ'ব 4 into 4 cube into 1 ঠিক আছে তাপা নেক্সট কি হ'ব তোমাৰ ফার্স্ট এনেকে আছে এটো পাস্কেল ট্ৰায়াঙ্গলৰ পৰা আমি উলিয়াব পাও 1 তাপা 1 1 এটো 1 2 1 এটো 1 3 3 1 এটো কিমান হ'ব 1 3 plus 1 কিমান 4 3 plus 3 কিমান 6 3 plus 1 4 আৰু ফলে 1 ঠিক আছে হয় কেনেকে 1 plus 1 2 তাৰপিছত 1 plus 2 কিমান 3 1 2 plus 1 3 এফালে 1 তো 3 plus 1 কিমান 4 3 plus 3 কিমান 6 3 plus 1 কিমান 4 এফালে 1 আৰু যদি নেক্সট ফার্দার লিখিবলে হয় আমি কি লিখিম এফালে 1 লিখিম এফালে 1 লিখিম 1 plus 4 5 6 plus 4 10 6 plus 4 10 4 plus 1 5 এটো পাওয়ার 5 কাৰণে মানে কোএফিশিয়েন্ট গিটা হেতু হ'ব তাবা ইয়াৰ আমাৰ কি লাগে আমাৰ পাওয়ার 4 লাগে ঠিক আছে তো 4 লিখিলৱে নেক্সট মানে 4 পাওয়ার কাৰণ লাগে 4 লিখিলে তাপা কি হ'ব 6 আহিব 6 ইনটু ইয়াৰ পাওয়াৰটা কমাই দিয়া 4q whole square into 1 square plus আকৌ কি কৰিবা তোমাৰ আকৌ কি নেক্সট কি আছে কোএফিশিয়েন্ট 4 আছে ন তো 4 into কিমান 4q into 1 square to 1 cube hobo aru finally last 1 ase no to 1 hole finally 1 to the power 4 ঠিক আছে বাকি তোমালো ক্লাস 9 ত পাই যাবো তথাপিও একবাৰ হেয়া মানে কাহিনী তাৰছত এটো 4 থাকিব দিয়া আৰু ভিতৰ হোল স্কয়াৰ ভাঙি দিবা কিমান হ'ব ভিতৰ হোল স্কয়াৰ যদি ভাঙি দিয়া 4q হোল স্কয়াৰ ডাইৰেক্ট লিখিব পাৰা 16q স্কয়াৰ প্লাস 4 দুগুণ 8q প্লাস এটো 1 এটো থাও কেনেকে তাপা প্লাস কিমান কৈছে 11 কৈছে ন আচ্ছা তো 11 ওকে তাৰছত এটো এতিয়া এই পাওয়াৰটো আমি কমপ্লিট ভাঙি দিম 4 to the power 4 4 to the power আমাক লাগে কিমান আমাক লাগে তোমাৰ 16k লাগে মানে তো এনেকুৱা কৰিম যে গুটেখিনি পূৰণ কৰি নেপেলাও ঠিক আছে তো ইয়াত 4 to the power 4 মানে কিমান তোমাৰ 4 to the power 4 মানে কিমান হ'ব যদি ইন টার্মস অফ 16 লিখো ইয়াৰ পৰা যদি দুটা 4 মানে লৈ হম 4 4 গুণ কিমান 16 into 16 q square ঠিক আছে না q to the power 4 সরি তাছন বুজি পাবা 4 to the power 4
4 to the power 4 মানে কিমান 4 স্কয়ার into 4 স্কয়ার নহয় জানো 4 স্কয়ার কিমান 16 4 স্কয়ার কিমান 16 তো 16 into 16 q to the power 4 গুটেটো পূৰণ কৰিব দৰকাৰ নাই পূৰণ কৰিলে 256 হ'ব কিন্তু দৰকাৰ নাই ইমান পূৰণ কৰিবলৈ হয় নাই তাৰ পিছত প্লাস ইয়াতো একে ইয়াত কিমান ইয়াতো 4 to the power 4 এ আছে গতিকে কিমান হ'ব 16 into 16 খালি ইয়াত q কিউব আহিব প্লাস ইয়াত কিমান আছে 4 স্কয়ার মানে কিমান 16 টা আহিলে ঠিক আছে ইনটু লগত 6 আছে আৰু q স্কয়ার আছে এৰেঞ্জ কৰিছো মুঠতে ঠিক আছে আমাৰ কাৰণ 16 কে ফৰমেট লাগে ওকে এটো 16 q স্কয়ার এটো গুণিয়া আছে তাৰ পিছত নেক্সট তোমাৰ এটো কিমান এটো 4 4 গুণ 16 a প্লাস 1 to the power 4 মানে 1 a তাৰ পিছত একচুয়ালি a 1 to the power 4 আৰু যেটো তোমাৰ থাক পিছত কৰিম 4 এ এটা পূৰণ কৰা 4 পূৰণ 16 তো কিমান হ'ব 16 টো লিখি থোৱা লগত লিখা 4 q স্কয়ার পূৰণ কৰিলে কিমান 64 ওলাব একো নাই মই কি লিখিছো জাস্ট 4 টো লগত লিখি দিছো আৰু 16 টো সেপাৰেট কে লিখিছো নেক্সট 4 8 গুণ কিমান 32 4 8 গুণ কিমান 32 আৰু কিমান 2 16 32 গতিকে 16 পূৰণ 2 q ঠিক আছে একেবাৰতে কৈছো বেলে একো নাই ঠিক আছে তাৰ পিছত তোমাৰ নেক্সট আহি গল 4 গুণ কিমান 4 যোগ 11 যোগ 1 এতিয়া 4 1 5 5 1 6 আলটিমেটলি এইকিটা প্লাস কৰিব মই কিমান পাম 16 পাম থাকচোন বাৰু এতিয়া কাৰণে থাক আৰু ইচ্ছা কৰিলে তুমি এক না লাগে থাক ইয়া পিছৰ ষ্টেপত কৰিম এতিয়া আৰু ইয়াৰ 1 টো লিখিছিল ন 16 ইমান গতিকে এই 1 টো দৰকাৰ নাই ওকে ঠিক আছে এতিয়া আমি নেক্সট ষ্টেপত এই পাৱাৰ একে থকাখিনি উচল লৈম 16 into 16 q to the power 4 plus q to the power 3 আছে নেকি নাই 16 into 16 q to the power 3 plus আৰু স্কয়াৰ আচ্ছা এটো আছে তো 16 টো লগত ৰাখা বাকি তোমাৰ 6 স্কয়াৰ মানে এনেকা চোৱা 16 into 6q স্কয়াৰ 16 into 4q স্কয়াৰ ঠিক আছে গতিকে ইয়াৰ পৰা আৰু ইয়াৰ পৰা মই 16 টো যদি কমন লওঁ মাজৰ দুটা প্লাস হ'ব ন গতিকে কিমান হ'ব 10q স্কয়াৰ কৰি চাব পাৰা একো নাই ঠিক আছে আৰু যদি ভালকে মতলব কৰি চোৱা 5 16 80 6 16 96 আৰু এফালে 4 16 64 96 আৰু তুমি 64 যোগ কৰা কিমান পাবা 160 পাবা ঠিক আছে ঠিক আছে ওকে তাৰ পিছত নেক্সট আহি গল আমাৰ এটা হৈ গল ন আৰু কিবা এটো a নহয় এটো q হা ওকে 16q আৰু এটো আছে গতিকে 16q ইয়াত কেটা আছে তোমাৰ এটা আছে ইয়াত 16q দুটা আছে গতিকে 16 ইনটু কিমান হ'ব 3q দুটা প্লাস কৰিলে সমান হয় না 16 যদি কমন লোৱা q প্লাস 2q কিমান হ'ব 3q হ'ব ঠিকে আছে ন মই বেসিক ক্যালকুলেশন নকো ইচ্ছা কৰিলে তুমি কৰিব পাৰা একো প্ৰবলেম নাই ঠিক আছে এটো বুলা 16 16 মই লিখো 256 লিখিম এটো বুলে 256 লিখিম এটো 6 16 কিমান 5 16 80 6 16 96 এটো বুলে কিমান এখিনি মিলাই পিলে লিখিম হেতু তুমি কৰিব পাৰা একো প্ৰবলেম নাই ঠিক আছে মই খালি একো পূৰণ কৰিবলৈ মন নাই মানে সেই কাৰণে নাই কোৱা ঠিক আছে হ'ব বুজি পাবা ন একো নাই ঠিক আছে বাৰু তাপা নেক্সট কিমান 1 4 কে 5 আৰু এটো কিমান হ'ব 16 হ'ব আলটিমেটলি যদি ভালকে চোৱা এই গুটেখিনিত মই 16 এটা কমন পাই যাম ইয়াত কিমান পাম 16q to the power 4 ইয়াত আহিব 16q কিউব প্লাস 10q স্কয়াৰ তাৰ পিছত প্লাস 3q প্লাস 1 ঠিক আছে তো 16 into something পালো তো আলটিমেটলি মই কি লিখিব পাৰো 16 k লিখিব পাৰো হ'ব সাইডত লিখিবা যত where k equal to a গুটে কোপা 16 q to the power 4 plus 16 q cube plus 10 q square plus 3q plus 1 3q আৰু q square ন ঠিক আছে তুমি দিন বেক তো 16k ঠিক আছে বুজি পাইছো আমি এটাৰ কাৰণে দেখাই দিলো এতিয়া আমি সেকেন্ড 4q plus 3 কাৰণে দেখাম তো আশা কৰো এখিন লৈকে বুজি পাইছো দেই নেক্সট নাম্বাৰ 2 বুলি লৈ পেলাই আমি কিহৰ কাৰণে কৰিম আকৌ n to the power 4 plus 4n square plus 11 ঠিক আছে এবাৰ আমি কি পাতিম nৰ জায়গাত 4q plus 3 whole to the power 4 plus 4 into 4q plus 3 whole square plus 11 ঠিক আছে এবাৰ ইয়াৰ কাৰণে কৰিম ওকে তো একে আগৰ নিচিনাই কি হ'ব 4q whole to the power 4 plus 4 into 4q cube into 3 এবাৰ জনিবা ভ্যালু আছে ঠিক আছে আগতে 1 আছিল একো টেনশন নাছিল এবাৰ জনিবা অকন পূৰণ কৰিব লাগিব ঠিক আছে একো নাই তাৰ পিছত নেক্সট আহি গল তোমাৰ 4 নহয় 6 আহিব ন এটো 6 আহিব কোএফিচিয়েন্ট তো 6 into 4q square whole square মানে into 3 square plus 4 into 4q into তোমাৰ 3
cube তো plus 3 to the power plus কি হ'ব লাষ্টত 3 to the power 4 হল আমাৰ a plus b whole to the power 4 আমি লিখিলো নেক্সট আমি ইয়াৰ কাৰণে কৰিম তো কি হ'ব 4 into তোমাৰ 4q plus 3 ন গতিকে 4 4 গুণ 16 q square plus 4 গুণ 8 8 3 গুণ 24 24 q আচ্ছা এই পাৰ্টটো মচি দিও হা এখিনি এতিয়াটো একো দৰকাৰ নাই প্লাস কিমান আছে 3 3 3 গুণ 9 প্লাস 11 হয় নেক্সট তো এতিয়া এর যেটো পাওয়ার আছে পাওয়ার কিমান 4 টু দি পাওয়ার 4 4 টু দি পাওয়ার 4 আমি আগত কৰা নিচিনা কিমান লিখিম 16 into 16 q to the power 4 প্লাস ইয়াত কিমান আছে 4 কিউব ঠিক আছে 4 কিউব মানে 4 into 4 মানে ইয়াত 4টা 4 আছে গতিকে মই প্ৰথমটো 16 লিখো ইনটু আৰু 16 পূৰণ 9 কিমান সৰি 16 পূৰণ 3 কিমান 48 আগৰবাৰ মই কি লিখিছিলো ইয়াত 3 টো নছিলে গতিকে মই 16 পূৰণ 16 লিখিলো আৰু যেটো এক্সট্ৰা 16 থাকিল কি 16 লগত 9 3 পূৰণ কৰিলে 3 16 48 লিখিছো ঠিক আছে বেসিক ক্যালকুলেশন তুমি যদি বেছি ডাউট লাগে সব ভাঙি ভাঙি সাপ্লাই কৰিব পাৰা ঠিক আছে একো প্ৰবলেম নাই মানে নেক্সট আই গল তোমাৰ 6 এটো 6 হেলে ইয়াত 3 হেলা আৰু ইয়াত 4 স্কয়াৰ হ'ব না মানে 16 ইনটু 3 3 গুণ কিমান 9 6 9 গুণ 54 54 q স্কয়াৰ ঠিক আছে বুজি পাই আছো নেক্সট 4 4 গুণ কিমান 16 into 3 cube কিমান 27 cube plus 3 to the power 4 মানে কিমান 3 to the power 4 81 ঠিক আছে এটো হ'ল 81 plus আৰু এখিনি পূৰণ কৰি দিয়া কিমান হ'ব এটো 9 হা এটো 9 ওকে ৰবা ভালকে মুছি দিম এটো 9 এটো কিউব ওকে 4 16 কিমান তো 16 টো ইয়াত লিখো তো ইনটু কি লিখিম 4 কিউব স্কয়াৰ হ'ব ন তাবা 4 আৰু 24 যদি পূৰণ কৰো এফালে চোৱা 24 into 4 ঠিক আছে ইয়াক মই কি লিখিব পাৰো 4 6 গুণ 24 মানে মই কি লিখিব পাৰো 4 4 গুণ 16 পূৰণ 6 লিখিব পাৰো ঠিক আছে গতিকে 16 into কিমান লিখিম 6 তোমাৰ কিউব প্লাস 4 9 গুণ 36 প্লাস 11 ওকে তাৰ পিছত ইয়াতটো একো প্ৰবলেম নাই 16 into 16 q to the power 4 plus ইয়াতো একো নাই 16 into cube আছে নেকি নাই 48 q cube ইয়াতো ঝামলা নাই হয় নেক্সট আমি ইয়াত চাম এতিয়া ইয়াত q স্কয়াৰ আছে না এটা q স্কয়াৰ আছে ইয়াতো q স্কয়াৰ আছে 54 plus 4 কিমান 58 গতিকে কি লিখিম 16 into 58 বা এনেকে লিখো 58 q স্কয়াৰ প্লাস আৰু q আছে না এটো আছে আৰু এটো আছে না ঠিক আছে তো 16 into 27 plus 6 27 মানে কিমান 33 কিউব 33 কিউব plus 81 plus 11 কিমান হ'ব 81 আৰু 10 যোগ কৰিলে 91 92 92 plus তোমাৰ 36 কিমান হ'ব 92 plus 36 6 2 8 9 3 12 6 2 8 9 3 12 128 তোমাৰ 16 যাব নাই 16 দি কইলে কিমান হ'ব তোমাৰ 8 16 ইমান হ'ব ন 8 6 48 8 হাতে গলে 4 8 গুণা 8 4 12 তো 8 16 ইমান তো আলটিমেটলি কি লিখিব পাৰা 128 হ'ব ন এটো 128 লিখি দিয়া একো নাই ইয়াত হ'ব নেক্সট ডে এটো কি কৰিলো এটো প্লাস এটো ওকে নেক্সট স্টেপ ইয়াত কি হ'ব ইয়াত সবতে 16 এটা কমন লৈ লোৱা কি হ'ব ইয়াত তোমাৰ 16 q to the power 4 প্লাস ইয়াত থাকিব তোমাৰ 48 q cube প্লাস ইয়াত আহিব তোমাৰ 58 q স্কয়াৰ প্লাস ইয়াত আহিব তোমাৰ 33 q প্লাস 16 কিমান 16 8 গুণ ইমান আছিল গতিকে ইয়াতো মই কি লিখিলো 16 into k লিখিলো যত লিখিবা যত k equal to এই গুটে হোপা ঠিক আছে এই গুটে হোপা যিমান আছে সব ইয়াত লিখি দিবা আজই হ'ব গতিকে আমি কি পালো 16 কে প্যাটাৰ্ন পালো তো ফাইনালি লিখিবা যে যিকোনো n ৰ বাবে যিকোনো অযুগ্ম সংখ্যা n যিকোনো অযুগ্ম সংখ্যা হলে ইমান আৰু ইমানক ইমান ধৰণে সাজিব পাৰি তো হাগৰ এই বস্তু বুজি পাইছে চাগে যদি হয় কমেন্ট বক্সত জনাবা যদি নহয় তেতিয়াও জনাবা মুঠতে কমেন্ট কৰিবা ঠিক আছে ভিডিওটো লাইক কৰিবা ভিডিওটো চোৱাৰ কাৰণে বহুত বহুত ধন্যবাদ ষ্টে কিউৰিয়াছ কিপ লাৰ্নিং